নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ দুপৰীয়াৰ অতিথি অনুষ্ঠানটিলৈ মই নম্ৰতাই সকলোকে স্বাগতম জনাইছো আজি আমাৰ অনুষ্ঠানৰ অতিথি হিচাপে উপস্থিত আছে অস্থিৰোগ বিশেষজ্ঞ ডাক্তৰ জয়দীপ ঘোষ আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনালো নমস্কাৰ মোৰ নাম ডক্টৰ জয়দীপ ঘোষ মই ইয়াত গুৱাহাটীত এপ'লো ইণ্টাৰনেশ্যনেল হস্পিটেলত কাম কৰোঁ হয় মোৰ স্পেশালাইজেশন অৰ্থপেডিক্স আৰু স্পাইন সাৰ্জাৰী নিশ্চয়কৈ আমি আজি এই বিষয়ে কথা পাতিম আমাৰ স্পাইনৰ সমস্যা বা আমাৰ হাড়ৰ যিবোৰ সমস্যা থাকে বা ফ্ৰেকচাৰ হাত ভাগিলে আমাৰ খুব জয়েন্ট বিলাক হঠাতে দুৰ্ঘটনা হয় কিবা এটা অকমান ফ্ৰেকচাৰ হয় অকমানতে গতিকে এই বিষয়সমূহক লৈ আমি আজি কথা পাতিবলৈ আগবাঢ়িছো আৰু প্ৰথমে আপোনাক একদম বেসিকৰ পৰা আমি আৰম্ভ কৰোঁ প্ৰথমে যেহেতু বিষয়টো যদি অকমান দৰ্শকসকলে গম পাই লয় তেওঁলোকে আমালৈ ফোন কৰিবলৈ সুবিধা হয় তেতিয়া তেওঁলোকে প্ৰশ্নবিলাক কৰিবলৈ যেহেতু আৰ্থ্ৰাইটিছৰ বিষয়ে কথা পাতিম গতিকে আৰ্থ্ৰাইটিছ ফ্ৰেকচাৰৰ বিষয়ে আৰু ফ্ৰেকচাৰৰ বিষয়ে কথা পাতিম গতিকে ফ্ৰেকচাৰ আৰ্থ্ৰাইটিছ কিনো হয় লক্ষণবোৰ কি আৰু চিকিৎসা কি এই বিষয়ে প্ৰথমে জানি ল'ব বিচাৰিছো সো মই আজি স্পেসিফিকলি কথা পাতিম মানে ফোকাস থাকিব ফ্ৰেকচাৰ ওপৰত মানে হাড় ভাঙিলে কি কৰিব লাগে কি কি ব্যৱস্থা আছে কি জেনাৰেলি ট্ৰিটমেন্ট হয় আমি চাও আমাৰ এই ক্ষেত্ৰত বহুত মানুহে হাড় মানে ভাঙি পেলাই বহুত দিন পেলাই থৈ দিয়ে নেগলেক্ট কৰে বা কি ট্ৰিটমেন্ট সঠিক হেতু কৰিব তেওঁলোকে মানে ইনফৰমেশনটো নাপায় সেই কথাটো মই অলপ ডিসকাস কৰিম বাকি যদি কোনবা বেলেগ অৰ্থপেডিক্স ৰিলেটেড কথাও খুদিব বিচাৰে হেতু মানে মই আনসাৰ দিম হয় নিশ্চয়কৈ আমাৰ দুটাকৈ ফোন লাইন খোলা আছে টিভি স্ক্ৰিনত দুটাকৈ নম্বৰ দিয়া আছে দৰ্শকসকলৰ যদি কিবা জানিব লগা আছে হাড় ভগা বা হাড়ৰ বিভিন্ন সমস্যাৰ বিষয়ে যদি বিষ অনুভৱ হৈ আছে বা তেনে ধৰণৰ কিবা যদি জানিব বিচাৰিছে আমালৈ পোনপটীয়াকৈ ফোন কৰিব পাৰিব আমাৰ বিশেষজ্ঞ গৰাকী আপোনালোকৰ উত্তৰ দিবলৈ চেষ্টা কৰিব গতিকে স্যাৰ প্ৰথমে ঠিক আছে আমি ফ্ৰেকচাৰৰ পৰা আহো যে ফ্ৰেকচাৰ আমাৰ আমি কেৱল পৰিলেই ফ্ৰেকচাৰ হয় কবা দুখ পালেই ফ্ৰেকচাৰ হয় না ফ্ৰেকচাৰৰ বেলেগ ধৰণৰ কাৰণো থাকিব পাৰে নরমালি মানে যোনটো মেজৰ কাৰণ কিবা হাড় ভাঙা হৈছে কোবাত ইম্প্যাক্ট ট্রমা হোৱা মানে কোবাত পৰিলে কোবাত এক্সিডেন্ট হলে ঘৰত পৰিলে চিৰি পৰা পৰিলে কিবা মানে খেল খেলিব গৈ বলটো লাগিলে হাড়ত হেনকাকে ফ্ৰেকচাৰ কিন্তু কিছুমান আৰু ফ্ৰেকচাৰ আছে য'ত এনেকুৱা মানে ট্রমা না থাকে হেতু কয় প্যাথলজিক্যাল ফ্ৰেকচাৰ যেটা বয়স বেছি হয় হাড় কেটা কমজোৰি থাকে বা কেতিয়াবা আপোনাৰ ইনফেকশন বা ধৰক আপোনাৰ টিউমাৰ হয় হে হাড়তে যদি বোন টিউমাৰ হয় তেতিয়া হাড়টো উইক হৈ যায় আৰু তেতিয়া নরমাল যেটো কাম কৰিছে ধৰক বিছনাৰ পৰা উঠিলে বা কোবাত যদি ব্ৰাশো কৰিব যায় হেবিলাক ষ্ট্ৰেছতে হাড়ডাল ভাঙিব পাৰে হেতু হৈছে এবনৰ্মাল ফ্ৰেকচাৰ হেতু প্যাথলজিক্যাল ফ্ৰেকচাৰ বুলি কয় নিশ্চয়কৈ আৰু আমাৰ দৰ্শকসকলে যেহেতু অনুষ্ঠানটো চাই আছে তেওঁলোকে এই বিষয়টোৰ ওপৰত কিছু জানিব বিচাৰিছে এটা ফোন আহিছে আমি ফোন কলটো প্ৰথমে লৈ লৈছো হেল্ল' হয় আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ আপুনি পৰিচয়টো জনাব আৰু কি জানিব বিচাৰিছে হয় মই গুৱাহাটী সানমাৰীৰ পৰা কৈছো মোৰ নাম গৌতম দাস আচ্ছা মই জানিব খুজিছো যে যদি মানে এটা সময়ত আঁঠুৰ বিষ যদি হয় আঁঠুৰ বিষ মানে এনে বিষ নহয় ধৰক খোজ কাঢ়িলে নাইবা যেটো আমি তলত বহিব পাৰো মুঢ়া বা তুলত সেইটো বহতে যদি দিগদাৰ হয় আঁঠু দুটাত তেতিয়া আমি সেই বিষৰ পৰা পৰিত্ৰাণ পাবলৈ কিবা এক্সাৰসাইজ কৰিব লাগিব নেকি নাইবা কি চিকিৎসা কৰিব লাগিব এইখিনি মই জানিব লগা চাও এইটো যোনটো হয় আঁঠুৰ বিষ অৰ্থাৎ এইটো বয়স হলে আঁঠুৰ বিষটো বাঢ়ে এইটো কিয় হয় যে আঁঠুৰ মানে দুটা সাৰফেস থাকে যোনটো আমাৰ মুভমেন্ট কৰে সেই মুভমেন্ট কৰা সাৰফেসত এটা লেয়াৰ থাকে হেতু মানে অৰ্থাৎ কোৱা হয় জেলি বা হেতুকে আৰ্টিকুলাৰ কাৰ্টিলেজ বুলি কোৱা হয় হেতু ড্যামেজ হৈ যায় ড্যামেজ হৈ গলে এটা কি হয় বস্তুটো তাতে ফ্ৰিকশন হয় বেছি আৰু তাৰপিছত হেতু পেইন ক্ৰিয়েট কৰে আৰু বহুত ফ্যাক্টৰস আছে সেই হিচাপে আপোনাৰ আঁঠুত বিষ হয় পাৰ্টিকুলাৰ আঁঠুত কি হয় হেতু মানে ডাঙৰ জয়েন্ট আৰু হেতুত মানে আটাইতকে বডি ষ্ট্ৰেছ পৰে এটা হাতৰ হেবিলাক জয়েন্ট আছে তাত ইমান পুৰা বডি ষ্ট্ৰেছ নপৰে আঁঠুটোত পাৰ্টিকুলাৰলি বেছিকে ষ্ট্ৰেছ পৰে হেতু কাৰণে আঁঠুত বেছি হয় এটা প্ৰথম যোনটো ট্ৰিটমেন্ট মানে হেতু ফাৰ্স্ট যোনটো ট্ৰিটমেন্ট হৈছে আগত এটো কনসেপ্ট নাছিল এটো দেখা হৈছে যে হাড়টো উইক হলে এই আৰ্থ্ৰাইটিছটো বেছি হয় অস্টিওআৰ্থ্ৰাইটিছটো আগত কনসেপ্ট উল্টা আছিল যে হাড়ৰ লগত হেতু কানেকশন না কিন্তু এতিয়া হেতু উলাইছে যে হাড় উইক থাকিলে আৰ্থ্ৰাইটিছটো বেছি হয় তো ফাৰ্স্ট হৈছে হাড়টো ষ্ট্ৰং কৰা এটা হাড়টো ষ্ট্ৰং কৰাৰ কাৰণে কি আছে আপোনাৰ ক্যালসিয়াম ভিটামিন ডি বা খাদ্যবোৰ ভালকে খাব লাগিব তো এইটো হল এটা সেকেন্ড হল যে মানে এক্সারসাইজ ঠিকই কৈছে এক্সারসাইজ টু মানে
মানে মানে নানান ধৰণৰ ষ্টাডিত মানে ৰিচাৰ্চত পোৱা গৈছে যে যোনটো মানে 1 নম্বৰ যোনটো বেছি কাম কৰিছে এক্সাৰচাইজ আৰু প্ৰিকশ্যন এক্সাৰচাইজত কেনেকুৱাকৈ কাম কৰা হৈছে যদি আপোনাৰ মাছলকেইটা ষ্ট্ৰং থাকে তাৰ আঁঠুৰ ওপৰত যোনটো ষ্ট্ৰেছ পৰে ষ্ট্ৰেছটো কম পৰে এইটো মানে শুনিবলৈ পেৰাডক্সিকেল কিন্তু হয় এইটো যে আঁঠুৰ যদি আঁঠুৰ ওচৰ পাছৰ মাছলকেইটা ষ্ট্ৰং থাকে আঁঠুৰ ওপৰত ষ্ট্ৰেছ কম পৰে সেইকাৰণে আৰু প্লাছ তাৰ তেজ চলাচলটো বেছি হয় সেইকাৰণে আঁঠুৰ এক্সাৰচাইজ কৰিলে আঁঠুৰ পেইন ৰিলিফ হয় থাৰ্ড থিং আছে কিছুমান আজিকালি ফেক্টৰ্ছ ওলাইছে যিটো খালে অলপ আঁঠুৰ মানে যোনটো গ্ৰীজ আছে সেইটো অলপ ইম্প্ৰুভমেণ্ট পায় collagen peptide আছে glucosaminoglykans আছে rosehip extract আছে তো এইটো অলপ কন্ট্ৰভাৰ্চিয়েল কিন্তু এইটো কাম দিয়ে তাৰ পিছত আছে যদি এইবিলাকত ঠিক নহয় তেতিয়া বেলেগ উপায় আছে সাৰ্জিক্যাল উপায় আছে কিন্তু হেতু লাষ্ট হেতু ধৰক 5% চান্স কিন্তু নৰ্মাল এইটোলা কৰিলে 95% মানে আঁঠুৰ বিষৰ পৰিত্ৰাণ পোৱা যায় আৰু প্ৰিকশ্যন মানে ধৰক এই মাটিত বহাটো যদিও তেওঁ মাটি বহিব বিচাৰিছে কিন্তু মাটি বেছি বহিলে আঁঠুৰ ওপৰত ষ্ট্ৰেছটো পৰে সেইকাৰণে সেইটো বস্তু মডিফাই কৰিব লাগিব যেনেকুৱা ৱেষ্টাৰ্ণ টয়লেট ইউজ কৰা ঠিক আছে তাৰপিছত ধৰক নামঘৰ চামঘৰত কেতিয়াবা এবাৰ দুবাৰ তেওঁ যদি মাটিত বহা ঠিক আছে কিন্তু ৰেগুলাৰ ডেইলি বেচিছত বহিলে আঁঠুৰ ওপৰত প্ৰব্লেম হ'ব সেনেকুৱাকৈ অলপ মডিফিকেশ্যন মানে এক্টিভিটি মডিফিকেশ্যন কৰিলে মানে সেই আঁঠুৰ ওপৰত ষ্ট্ৰেছটো কম পৰিব সেই হিচাপে আঁঠুৰ বিষটো কমি যাব আৰু এই আঁঠুৰ বিষ ভৰিৰ বিষ মানুহৰ যে ওজন খুব বেছি বৃদ্ধি পায় সেই কাৰণেও নহয় জানো আৰু কেতিয়াবা ভৰিৰ হেতু আছে হেতু আঁঠুৰ যদি এটা লেভেলত কে বেছি হয় তেতিয়া পেইনটো হ'ব বিকজ হেতু weight to gravity তাতে প্ৰেছাৰ দিব হেতু হয় আৰু এই আমি ধৰক আৰ্থ্ৰাইটিছ বুলি কলো বা হাড়ৰ যিকোনো সমস্যা বুলি কওঁ হাড়ৰ সমস্যাবোৰৰ লক্ষণটো কেৱল বিষেই হয় নে বেলেগ ধৰণৰ কিবা লক্ষণো হ'ব পাৰে বেলেগ ধৰণৰ প্ৰব্লেম হ'ব তাৰ মাজত বিষটো আটাইতকৈ প্ৰমিনেণ্ট আৰু আটাইতকৈ ইম্পৰ্টেণ্ট চিম্পটম কিন্তু আৰু বেলেগ হ'ব যেনেকুৱা মানে ধৰক কোনোবা খোজকাঢ়িব নোৱাৰে বা ধৰক খোজকাঢ়ি থাকোঁতে আৰ্থ্ৰাইটিছত খোজকাঢ়ি থাকোঁতে আঁঠুটো জাম হোৱা যেন লাগে যেতিয়া লক হৈ যোৱা যেনেকুৱা তেওঁ মানে গামিং বুলি কয় বা যেনেকুৱা ধৰক আপোনাৰ মানে পেচেণ্টে ধৰক চিৰি বগাব বিচাৰে এটা টাইমৰ পাছত মানে ভৰিটোৱে চলাব নোৱাৰিব ভৰিটো ভাজে কৰিব নোৱাৰে সেইবিলাক বস্তু হয় তাৰপিছত ধৰক আপোনাৰ ভৰিটো ফুলি যাব আঁঠুটো ফুলি যাব পাৰে আঁঠুটো গৰম হৈ যাব পাৰে সেনেকুৱা নানান ধৰণৰ চিম্পটম আছে হ'ব পাৰে গতিকে আমাৰ যদি তেনেধৰণৰ কিবা সমস্যাই দেখা দিয়ে আমি ততাতৈয়াকৈ চিকিৎসকৰ ওচৰলৈ যোৱাটো ভাল নহ'লে বেছিকৈ সমস্যা হ'ব পাৰে আমাৰ এটা ফোন আছে আমি ফোনটি লৈ লৈছোঁ পুনৰ কথা পাতিম হেল্ল' হয় আপোনাক স্বাগতম জনাইছোঁ প্ৰথমে পৰিচয়টো জনাব মই মংগলৰ পৰা কৈছোঁ হয় আপোনাৰ কি অসুবিধা আছে মোৰ কঁকালৰ বিষ আছিলে 3 বছৰমানৰ পৰা হৈ আছিলে ট্ৰিটমেণ্টটো চলাই আছোঁ কিন্তু ইমান ঠিক পোৱা নাই হয় কঁকালৰ বিষ আচ্ছা আপোনাৰ কঁকালৰ বিষৰ লগত ভৰিৰ বিষ আছে নেকি কেতিয়াবা ভৰিৰ বিষলৈকে যায় আচ্ছা কিন্তু একেলগতে নহয় আৰু আপোনাৰ কিবা বেলেগ বেমাৰ আছে ধৰক ডায়েবেটিছ প্ৰেছাৰ এইবিলাক ডায়েবেটিছ প্ৰেছাৰটো নাই মোৰ কিন্তু দুমাহমান আগতে চেক কৰোঁতে অলপ কলেষ্ট্ৰলটো পাইছিলে অলপ ফেটি লিভাৰ মানে গ্ৰেড 1 ফেটি লিভাৰ কলেষ্ট্ৰলটো অলপ পাইছিলে আচ্ছা চাওক এইটো কঁকালৰ বিষটো নানান ধৰণৰ কাৰণ থাকে কঁকালত মানে ডিস্ক থাকে ডিস্কৰ পৰা প্ৰব্লেম হয় বা কঁকালত মানে স্পাইনত জইণ্টছ থাকে এইটোৰ নাম হৈছে মানে ফেচেটেল জইণ্টছ তো তাতো প্ৰব্লেম হ'ব পাৰে বা কেতিয়াবা নাৰ্ভ কেতিয়াবা পিঞ্চিং হয় মানে নাৰ্ভৰ ওপৰত প্ৰেছাৰ পৰে সেইটো হ'ব পাৰে তো তাৰ ওচৰত দুটা জইণ্ট আছে চেক্ৰইলিয়াক জইণ্ট বুলি কয় সেইটোতো প্ৰব্লেম হয় কেতিয়াবা বাত বেমাৰটো এনেকুৱা দেখা যায় তো মানে তেওঁ এবাৰ আহি পেলাই দেখুৱাব লাগিব দেখুৱালে তেওঁক ভালকৈ এছেছ কৰিলে আমি গম পাম কি আছে এছেছ কৰাৰ পাছত হ'ব পাৰে তেওঁৰ আৰু টেষ্ট লাগিব যেনেকুৱা এক্সৰে তেজৰ পৰীক্ষা বা কেতিয়াবা MRI দৰকাৰ হয় সেইবিলাক কৰিলে এবাৰ ডায়েগনচিছটো ওলাই গ'লে তেওঁ ডেফিনেটলি আৰাম পাব আমি যেতিয়া কাৰণটো গম পাম তেতিয়া ভালকৈ চিকিৎসা কৰিবলৈ সুবিধা হয় নহয় জানো ধন্যবাদ জ্ঞাপন কৰিছোঁ দৰ্শকগৰাকীক অন্য এটা ফোন কল আছে আমি ল'ব বিচাৰিছোঁ হেল্ল' হয় আপোনাক স্বাগতম জনাইছোঁ প্ৰথমে পৰিচয়টো জনাব তাৰপিছত আপোনাৰ সমস্যাৰ বিষয়ে জনাব হয় মই গোৱালপাৰাৰ পৰা কৈছোঁ কি সমস্যা আছে আপোনাৰ হেল্ল' মোৰ বুঢ়া আঙুলিটো আজি কিছুদিন ধৰি বিষ হৈ আছে গাঁঠিৰ বিষ
বুঢ়া আঙুলিৰ গাঁঠিৰ বিষ ইউৰিক এসিড টেষ্ট কৰা হৈছে নাই হয় চাওক কেতিয়াবা বেলেগ কাৰণতো মানে ইউৰিক এসিড বাঢ়িলেও সেনেকুৱা বুঢ়া আঙুলিৰ বিষ হয় কেতিয়াবা বেলেগ কাৰণতো হ'ব পাৰে ধৰক কেতিয়াবা আপুনি তাতে ক'ৰবাত আঘাত পাইছে ক'ৰবাত ধৰক টেবুলত লাগিছে বা আলমিৰাত লাগিছে সেনেকুৱা হ'ব পাৰে কেতিয়াবা সেই জইণ্টটো আৰ্থ্ৰাইটিছ হ'ব পাৰে কি বস্তু আছে সঠিক চাব লাগিব এক্সৰে কৰি চাব লাগিব আৰু সেইটো কাৰণে কি প্ৰব্লেম আছে ফাৰ্ষ্ট এটা ডায়াগন'চিছ আহিলে জেনেৰেল ট্ৰিটমেণ্ট কৰিলে তেওঁ আৰাম পাব হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ দৰ্শকগৰাকীক আন এজন দৰ্শক আছে আমি ফোন কলটি লৈছোঁ হেল্ল' হয় আপোনাক স্বাগতম জনাইছোঁ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে মই শিৱসাগৰৰ পৰা কৈছোঁ হয় কি জানিব বিচাৰিছে হয় মই আঁঠু ঘিলাটো যিটো মোৰ মানে ভাগি গৈছিলে সেইটো মই অপাৰেশ্যন কৰিছোঁ এবাৰ অপাৰেশ্যন কৰা এমাহ 10 দিনমান হৈ গ'ল যোৰহাটত কৰাইছিলোঁ এতিয়া মানে ধৰক কিমান দিন লাগিব পাৰে বা ফুল হেৰিলে আগৰ দিনা হেৰি হ'বলৈ এক্সৰে দুটা দিছে মই কৰি আছোঁ বাৰু ঘিলাটো মানে ভাগিছিল চাৰ্জাৰী কৰিলে চাৰ্জাৰী কৰি আপোনাৰ জইন লগাই দিলে এতিয়া মানে মই এমাহ 10 দিনমান হ'ল অপাৰেশ্যন কৰা এতিয়া আপুনি কি প্ৰব্লেম পাই আছে এতিয়া মই প্ৰব্লেম একো নাই মই বেছি কুচাব পৰা নাই মানে আপোনাৰ বেণ্ড কৰিব পৰা নাই চাওক এইটো হৈছে আঁঠু আপোনাৰ যোনটো ঘিলা বুলি কৈছে অৰ্থাৎ পেটেলা ফ্ৰেকচাৰ হৈছে সেই ফ্ৰেকচাৰত মানে তাঁৰ দি পেলাই যোৰা লগাই জেনেৰেলি সেইটো কৰা হয় যোৰা লগাই দিয়া হয় তো এইটো আপোনাৰ ধৰক 4 সপ্তাহ বা 5 সপ্তাহ হৈছে এইটো অলপ টাইম লাগে আপুনি এক্সাৰচাইজ ফিজিঅ'থেৰাপি কৰিলে আপুনি আগৰ নিচিনা যেনেকুৱা সৌ ভৰিটো আছে এই ভৰিটো আপোনাৰ মুভমেণ্ট আহিব কিন্তু অলপ ধৈৰ্য ধৰিব এক্সাৰচাইজটো ভালকৈ কৰিব লাগিব ৰেগুলাৰলি দিনে 3-4 বাৰকৈ আৰু এজন ট্ৰেইন ফিজিঅ'থেৰাপিষ্টৰ আণ্ডাৰত এক্সাৰচাইজ কৰিলে আপুনি ডেফিনেটলি আপোনাৰ আঁঠুৰ মুভমেণ্টটো আহিব হয় নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ধৰক 1 মাহমান লাগিব পুৰা মুভমেণ্টটো আহিবলৈ নিশ্চয়কৈ গতিকে এমাহমানৰ পিছত তেখেত নিশ্চয় ভাল হৈ উঠিব যদি আপুনি কোৱাৰ দৰে তেওঁলোকে কামখিনি কৰে আন এটা ফোন আছে আমি ফোন কলটি লৈ লৈছোঁ হেল্ল' হয় আপুনি ক'ৰ পৰা কৈছে কোনে কৈছে মাডাম মই বিলাসী পাৰৰ পৰা কৈছোঁ হয় কি জানিব বিচাৰিছে মোৰ মিছেছৰ এই হাতৰ মাজৰ আঙুলিটো আজি এসপ্তাহমানৰ পৰা কিবা ফুলি উঠিছে ঠিক গাঁঠিটোতে হয় এতিয়া আগত মানে বিষ এটা হৈছিলে বৰ্তমান নাই সেই বিষটো নাই কিন্তু আজি কেইদিনমানৰ পৰা এইটো হৈছে বিষটো আৰু বেলেগ ঠাইত বিষ আছে নেকি তো বেলেগ ঠাইত বিষ নাই ছাৰ আৰু বেলেগ কিবা বেমাৰ আছে নেকি বেমাৰটো এনেকুৱা গম পোৱা নাই পৰীক্ষা নিৰীক্ষা বা স্কিনৰ প্ৰব্লেম আছে নেকি বা স্কিনৰ মুখত ক'লা দাগ আছে এনে বেলেগ স্কিনৰ প্ৰব্লেম নাই আচ্ছা চাওক এইটো কিহৰ কাৰণে হৈছে এইটো এবাৰ চালি চাব লাগিব তেওঁ চাগে ক'ৰবাত আঘাত পোৱা নাই চোট পোৱা নাই তেনেহ'লে এই বস্তুটো কিবা আৰ্থ্ৰাইটিছৰ নিচিনা আহিব পাৰে কেতিয়াবা এইটো মানে যিটো মানে কিছুমান আৰ্থ্ৰাইটিছ থাকে তাতো পোৱা যায় কেতিয়াবা এইটো ইনফেকশ্যন হ'ব ক'ব নোৱাৰে তেওঁ মানে ক'ৰবাত বাচন ধুব গৈছে বা কিবা ফুলনিৰ পৰা ফুল টাঙিব কেতিয়াবা ক'ৰবাত লাগি যাব পাৰে এটা সেনেকুৱা ইনফেকশ্যনো এটা হ'ব পাৰে তো সেইটো ভালকৈ চাব লাগিব এক্সৰে কৰিব লাগিব ব্লাড টেষ্ট কৰিব লাগিব সেই হিচাপে সেইটো ট্ৰিটমেণ্ট হ'ব তাৰপিছত হাড়ৰ সমস্যা হ'লে বিশেষকৈ এক্সৰে নকৰাকৈ অকণমান ক'বলৈ অসুবিধা নহয় জানো জেনেৰেলি এক্সৰেটো এটা বেছিক ইনভেষ্টিগেশ্যন তাতে আমি গম পাম যে কি হৈ আছে হাড়ত হৈ আছে নে হাড়ৰ বাহিৰে প্ৰব্লেম হৈ আছে এটা বেছিক আইডিয়া পোৱা যায় চব বস্তু এক্সৰে নকয় কিন্তু এটা ভাল আইডিয়া এক্সৰে দি পোৱা যায় হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আন এজন দৰ্শক আছে আমি ফোন কলটি লৈছোঁ হেল্ল' হয় আপোনাক স্বাগতম জনাইছোঁ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে মই গুৱাহাটী ডাউন টাউনৰ পৰা কৈছোঁ নয়নজ্যোতি শৰ্মাই হয় আপোনাৰ সমস্যাৰ বিষয়ে জনাব মোৰ মানে এই ভৰিত ঠোঁটৰ অংশটো বিষ হ'লে মানে বৰ অসহ্য লাগে একদম মানে লগ হৈ যোৱা নিচিনা লাগে আৰু হয় আপোনাৰ আঁঠুটো লগ হৈ গৈ আছে সেই তেনেকুৱা নিচিনা লাগে মানে একদম আপোনাৰ ভৰিকেইটা বিষটো হয় মানে আপোনাৰ দুটা আঁঠুৱে লগ হৈ যায় নে এটা আঁঠু দুইটা আঁঠুতে বিষ থাকে আপোনাৰ বয়স কিমান হয় আপোনাৰ বয়স কিমান বয়স বৰ্তমান 40 চাওক এইটো আঁঠু লগ হোৱা 40 ইয়াৰ্ছত ইমান এটা কমন নহয় ইমান এটা কিন্তু
আপোনাৰ ক'ৰবাত আঘাত চোটটো লগা নাই আপুনি কিবা স্পৰ্টছ খেলতে এনেকুৱা হৈছিল কিবা হৈছিল জানো এনেকুৱা আপোনাৰ আঘাতৰ সেইখন মনত নপৰে আচ্ছা কিন্তু এবাৰ মানে কি সেইটো দিন হ'ল আৰু মই লাগিছিলে ক্ৰিকেট বল লাগিছিলে আঁঠুৰি না ক্ৰিকেট বলটো ধৰক এটা আঁঠুতে লাগিব লাগিছিলে এতিয়া দুটা আঁঠুৰ বিষটো তো হ'ব পাৰে বেলেগ কাৰণ হ'ব পাৰে আপোনাৰ কেতিয়াবা ভিতৰত লিগামেণ্টটো ছিঙিব পাৰে কিন্তু সেইটো মানে দুটা আঁঠুতে একেটা টাইমত হোৱাটো আনকমন মানে খুব ৰেয়াৰ তো এইটো খুব সম্ভৱ আপোনাৰ কিবা আৰ্থ্ৰাইটিছ কিবা বাত বেমাৰ সেনেকুৱা হ'ব পাৰে যোনটো কাৰণে আপোনাৰ আঁঠু ভাঁজ কৰিব পৰা নাই বিষ হৈ আছে চাগে ফুলিও গৈছে তো সেইটো আপুনি আহি দেখুৱাব লাগিব প্ৰপাৰ মানে ডায়েগনচিছ হ'লে ট্ৰিটমেণ্ট হ'ব তাৰ মাজত এক্সৰে হ'ব ব্লাডৰ টেষ্ট হ'ব হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আন এটা ফোন আছে আমি ফোন লৈছোঁ হেল্ল' হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে মই পানীগেটি গুৱাহাটীৰ পৰা কৈছিলোঁ হয় আপোনাৰ সমস্যাৰ বিষয়ে জনাওক মই মানে যোৱা ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখে মোৰ এক্সিডেণ্ট হৈছিল এক্সিডেণ্ট হোৱাৰ পিছত মই মানে GMCHত দেখালোঁ ভৰিকেইটা হয় এতিয়া আঙুলিকেইটা নচলে হাতৰ আঙুলিকেইটা কাম নকৰে হাতৰ আঙুলি চলা নাই মানে বেন হৈ আছে আপোনাৰ কি এক্সিডেণ্ট হৈছিল মানে ক'ৰবাত স্কুটাৰৰ পৰা পৰি বা বাইকৰ পৰা পৰি স্কুটি মাৰিছে মানে আপোনাৰ গাড়ী এটাই আচ্ছা আপুনি স্কুটি চলাই আছিলে আপোনাৰ ক'ত আঘাত পাইছে ভৰিত আৰু হাতত ডিঙিত আঘাত পাইছে নেকি ডিঙিত নহয় মাথাত পাইছিল মাথাত আপোনাৰ 14টা চিলাই পৰিছিল মাথাটো একো হোৱা নাই মই হাতত পাইছো মানে আঙুলিকেইটা 3টা ফ্ৰেকচাৰ মানে কেটে গৈ আছে এতিয়া মানে নচলে আঙুলিকেইটা আচ্ছা আপোনাৰ এনে চুলে গম পায় আঙুলিকেইটা গম পায় মানে বেন হৈ আছে আঙুলিকেইটা আচ্ছা সেইটো আৰু কিমান দিন আগত লাগিছিলে চটটো এই জব আমাৰ ফেব্ৰুৱাৰী 2 তাৰিখে তো এতিয়া টাইম হ'ল আপোনাৰ 4-5 মাহ তো এইটো হ'ব পাৰে পোষ্ট মানে যোনটো ট্ৰমেটিক ষ্টিফনেছ অৰ্থাৎ মানে আঁঠুটো মানে হাতটো যিহেতু আপোনাৰ ইঞ্জুৰি হৈছিল আৰু এটা আপোনাৰ সেই হাতটো চাগে কিবা প্লাষ্টাৰ বা এইবিলাক বেণ্ডেজ বান্ধা আছিল সেইটো কাৰণে সেইটো টাইমত মুভমেণ্ট হোৱা নাই তাৰপিছত কি হয় সেইটো টাইমত সেনেকুৱাকৈ হাতটো ৰাখি দিলে যদি এক্সাৰচাইজ কৰা নহয় সেনেকুৱাকৈ আঁঠুটো বেণ্ড কৰিব নোৱাৰে ষ্টিফনেছ হয় তো এইটো ট্ৰিটমেণ্ট হ'ব প্ৰপাৰ ফিজিঅ'থেৰাপি এক্সাৰচাইজ ৰিহেবিলিটেশ্যন এইটো কৰিব লাগিব আৰু মানে আপোনাৰ ফ্ৰেকচাৰকেইটা চাব লাগিব ফ্ৰেকচাৰকেইটা ভালকৈ জোৰা লাগিছে প্ৰপাৰ পজিশ্যন জোৰা লাগিছে তো মানে অৰ্থপেডিক্সৰ পৰা একো মানে এক্টিভ ট্ৰিটমেণ্ট নালাগে আপোনাৰ সেই ফিজিঅ'থেৰাপিটোহে মেইন হয় নিশ্চয়কৈ আপুনি উপকৃত হ'ব চিকিৎসকগৰাকীৰ মতে পৰামৰ্শ গ্ৰহণ কৰিলে আমি আৰু দৰ্শকৰ উত্তৰ দিবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত সময় হৈছে খন্তেক বাণিজ্যিক বিৰতিৰ আৰু কিয় হৈছে যাৰ নখ দৰ্পণত সমাজ যাৰ নখ দৰ্পণত ৰাজনীতি যি প্ৰত্যক্ষ কৰিছে সাহিত্য সংস্কৃতিৰ গতি এনে বহু অসাধাৰণ ব্যক্তিৰ আত্মকথা অনুবীক্ষণ a series of talks অতীত বৰ্তমান আৰু ভৱিষ্যত এটা ভাল ভৱিষ্যত পাবলৈ যিদৰে লাগিব এটা ভাল বৰ্তমান একেদৰে সেই বৰ্তমানৰো থাকে এটা অতীত এনে বহু অতীত আজিও সজীৱ এনে বহু কাহিনী আজিও প্ৰাসংগিক কি হৈছিল কেনেকৈ হৈছিল আৰু কিয় হৈছিল যাৰ নখ দৰ্পণত সমাজ যাৰ নখ দৰ্পণত ৰাজনীতি যি প্ৰত্যক্ষ কৰিছে সাহিত্য সংস্কৃতিৰ গতি এনে বহু অসাধাৰণ ব্যক্তিৰ আত্মকথা অনুবীক্ষণ a series of talks অতীত বৰ্তমান আৰু ভৱিষ্যত এটা ভাল ভৱিষ্যত পাবলৈ যিদৰে লাগিব কৈছে প্ৰথমে জনাব তাৰপিছত সমস্যাৰ বিষয়ে জনাব মই কৈছো মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা মায়ে হয় আপুনি কি জানিব বিচাৰিছে জানিব বিচাৰিছো মানে মোৰ ভৰি মানে অসুবিধা মানে আজি 15-20 দিন মান হ'ল এতিয়া মানে মই গাড়ী চলাও হয় মই গাড়ী চলাও মানে ইমান দিন পৰা 15-16 বছৰ ধৰি মই গাড়ী চলাই আছো মানে ইমান দিন গম পোৱা নাই এতিয়া আজি
15-16 দিন ধৰি এনেকুৱা হৈছে মানে এই আঁঠু যিটো ঘিলাটো আছে যে হয় এই ঘিলাটোৰ ভিতৰত মানে চিন চিনে বিষা হৈ ভিতৰতে কি হৈছে এইটো মানে মোৰ মানে বহুত চিন্তা লাগিছে কি হৈছে ভিতৰত মানে আপোনাৰ এইটো দুটা আঁঠুৰে প্ৰব্লেম পাইছে নে এটা আঁঠুৰে প্ৰব্লেম পাইছে আপুনি দুটা আঁঠু লেফ্ট আৰু ৰাইট বা আৰু সৌ ভৰিটো পাইছে নে এটা আঁঠুৱে পাইছে প্ৰব্লেম নাই এটা আচ্ছা কোনটো আঁঠু বাও ভৰি আঁঠুটো ঘিলাটোৰ ভিতৰত বাও ভৰিটো না চাওক আপুনিতো গাড়ী চলাই আছে কৈছে 10 বছৰ 15 বছৰ আৰু পুৰা ট্ৰেফিকত গাড়ী চলাইছে তো আপোনাৰ বাও ভৰিটোৱে জেনেৰেলি ক্লাচ আৰু ব্ৰেকটো কৰি আছে পাৰ্টিকুলাৰ ক্লাছটো সেই ক্লাছটো অত্যাধিক বেছি ব্যৱহাৰ কৰাৰ কাৰণে চাগে আঁঠুটো আপোনাৰ ষ্ট্ৰেছ পৰিছে সেইটো কাৰণে এইটো প্ৰব্লেম হৈছে তো এইটো কাৰণেতো আপোনাৰ মোষ্টলি এইটো আপোনাৰ বয়সটো কিমান মোৰ বয়স 45-46 এনেকৈ 45 বছৰ তো এইটো আপোনাৰ মানে আৰ্লি আৰ্থ্ৰাইটিছ অৰ্থাৎ মানে আৰ্থ্ৰাইটিছটো য'ত মানে আৰ্লি ষ্টেজত আছে একদম ষ্টাৰ্টিং ষ্টেজ সেইটো হৈছে তো সেইটো কাৰণে আপোনাৰ মানে এক্সাৰচাইজ ফিজিঅ'থেৰাপি এজন ডাক্তৰ তাত যাব কিছুমান দৰৱ দিব আৰু কিছুমান ধৰক আপুনি কেইদিনমান ড্ৰাইভিংটো কমাই ৰাখিব পাৰে বা এনেকুৱা ৰাস্তাত নচলাব য'ত ক্লাছ ব্ৰেকটো বেছি লগাব লাগে যেনেকুৱা বজাৰত বা এনেকুৱা আপুনি হাইৱেত চলালে ইমান আঁঠুৰ ওপৰত প্ৰব্লেম নপৰে সেইটো কৰি চাব পাৰে তাৰপিছত আপুনি ধৰক মানে যোনটো ইণ্ডিয়ান লেট্ৰিন ব্যৱহাৰ নকৰি ৱেষ্টাৰ্ণ লেট্ৰিন ব্যৱহাৰ কৰিব পাৰে তাৰপিছত সেইবিলাক কৰিলে এক্সাৰচাইজ কৰিলে দৰৱ খালে আপুনি আৰাম পাব ডেফিনেটলি নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় দৰ্শকগৰাকী নিশ্চয় উপকৃত হৈছে কিছু কথা জানিব বিচাৰিছোঁ এবাৰ স্পাইনৰ বিষয়ে স্পাইন বেণ্ড আৰু স্পাইনৰ চাৰ্জাৰী হয়নে এইখিনিৰ বিষয়ত যিহেতু আপুনি যথেষ্ট পৰিমাণে গুৰুত্ব দিয়ে আৰু আপুনি স্পেচিয়েল হয় সেই বিষয়টোৰ ওপৰত গতিকে এই স্পাইনৰ বেণ্ড যিটো হয় সমস্যাটো কিয় হয় আৰু কিদৰে নোহোৱা কৰি ৰাখিব পাৰি চাওক স্পাইনৰ বেণ্ড বেলেগ কাৰণ আছে এটা যোনটো কমন কাৰণ সেইটো মানে কম বয়সীয়া ল'ৰা ছোৱালীক মানে দেখা যায় সেইটো হৈছে আপোনাৰ মানে টিনেজ এজত ধৰক 11 পৰা 18 বছৰ বয়সত সেইটো কয় স্কলিঅ'চিছ এডলেচেণ্ট ইডিঅ'পেথিক স্কলিঅ'চিছ সেইটো কাৰণে একো কাৰণ নাথাকে বাচ্চাটো যেতিয়া ধৰক 11-12 বছৰত তেতিয়া এটা ৰেপিড গ্ৰোথ হয় তেওঁৰ হাইটৰ এটা বৃদ্ধি পায় সেই বৃদ্ধি পোৱাৰ কাৰণে আমি ভালকৈ নাজানো কিহৰ একজেক্ট কাৰণ কিন্তু স্পাইনটো কেতিয়াবা বেণ্ড হৈ যায় আৰু এইটো বেণ্ড হ'লে সেইটো এটা সমস্যা সেয়াই আৰু এই বিষয়ে আৰু জানিব বিচাৰিব দৰ্শকসকলে গতিকে এটা ফোন আছে আমি ফোনটি লৈ লৈছোঁ হেল্ল' হয় আপোনাক স্বাগতম জনাইছোঁ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে মই নগাঁৱৰ পৰা কৈছিলোঁ কি জানিব বিচাৰিছে দীপাংকৰ হয় মই মানে এই আজিৰ পৰা ধৰক 20 বছৰমান আগত বল খেলোঁতে দুখ পাইছিলোঁ বাওঁ আঁঠুত তাৰপৰা এইটো এতিয়া ধৰক মোৰ 40+ এজ কিন্তু এই ভৰিটো মানে অলপ এতিয়া খোজ কাঢ়িলে অলপ দূৰ খোজ কাঢ়িলে দৌৰিলে ভৰিটো ফুলি যায় আঁঠুটো এইটো মানে জানিব বিচাৰিলোঁ মানে কি তেতিয়া মোক কৈছিলে কিবা লিগামেণ্ট এনেকৈ কৈছিলে কিন্তু মই কৈছিলে এনেকৈ অপাৰেশ্যন কৰিব লাগে কিন্তু কৰিলে নকৰিলোঁ কিন্তু এতিয়াহে বস্তুটো মোৰ হৈছে এনেকৈ ফুলি যায় খোজকাঢ়িলে দৌৰিলে চাইকেলো চলাব নোৱাৰোঁ বেছি সময় আপোনাৰ এইটো যে আঁঠুত চোট লাগিছিলে আপোনাৰ লিগামেণ্ট ইঞ্জুৰি সেইটো কিমান বছৰ আগত চোট লাগিছিলে 20 বছৰমান আগত ছাৰ আচ্ছা তেতিয়া কি MRI কৰিছিলে আল্ট্ৰাছাউণ্ড কৰিছিলে নাই MRI তেতিয়া আমাৰ এইপিনে MRI নাই নহয় এতিয়া আমি ধৰক গাঁৱত থাকোঁ যে এতিয়া ধৰক এনেই এক্সৰে কৰিছিলে কৰি পেলাই কৈছিলে একো হোৱা ভাঙা চাঙা নাই কিন্তু অলপ পানী হৈছে বুলি কৈ পানী অলপ উলিয়াইছিলে তাৰপিছতে আৰু সেই তেনেকৈ ঔষধ পাতি দিলে তেনেকৈ চলি আছে আৰু তাৰপৰা এতিয়া মানে ভৰিটো লৰা নিচিনা লাগে আঁঠুটো আৰু দৌৰিলে ফুলি যায় ভাজ কৰিব নোৱাৰা হৈ যাওঁ মানে বহিব নোৱাৰা হওঁ এনে বিষ তেনেকুৱা নাই খালি এইটোৱে মোৰ প্ৰব্লেম এইটো আপোনাৰ 20 বছৰ আগতে মানে তেতিয়াও MRI আছিল কিন্তু কম আছিল
আপোনাৰ ধৰক কিবা তেওঁ আপোনাৰ ডাক্তৰ এজনে চাইছে তেওঁ এছেছ কৰিছে যে আপোনাৰ লিগামেণ্ট ইঞ্জুৰি হৈছে আৰু এতিয়াও চাগে সেইটোৱে হৈছে যে আপোনাৰ লিগামেণ্ট ইঞ্জুৰি সেইটো টাইমত এইটো প্ৰব্লেম কৰা কিন্তু এতিয়া সেইটো প্ৰব্লেম আহিছে তো আপোনাৰ আঁঠুটো ভালকৈ চাব লাগিব এটা MRI কৰিবলৈ এতিয়া কি ষ্টেটাছ আছে আঁঠুটো চাব লাগিব আৰু কেতিয়াবা ইভেন এতিয়াও আপোনাৰ 20 বছৰ পাছতো লিগামেণ্ট ৰিপেয়াৰ কৰিলে আপুনি মানে লাভ পাব পাৰে কিন্তু সেইটো প্ৰপাৰলি চাব লাগিব হয় নিশ্চয়কৈ ধন্যবাদ জনাইছো আমি যেটো স্পাইনৰ কথা পাতি আছিলো গতিকে আমি কিছু চিকিৎসাৰ বিষয়ে জানিব বিচাৰিছো স্পাইন বেণ্ডৰ চিকিৎসা কেনেকুৱা হয় আৰু সাৰ্জাৰীৰ প্ৰয়োজন আমি কেতিয়া পাও মানে কেতিয়া আমি সাৰ্জাৰীলৈ যাব লগা হয় চাওক চিকিৎসাটো প্ৰথম হৈছে কি ফাৰ্স্ট হৈছে এছেছমেন্ট কৰা পেশেন্টৰ এটা জেনাৰেলি কিছুমান কেতিয়াবা এটো একো কাৰণ নাথাকে কেতিয়াবা আৰু কাৰণ থাকিব পাৰে এটো হৈছে ধৰ আপোনাৰ নাৰ্ভৰ ওপৰত কিবা চাপ থাকিব পাৰে বা হেতু মানে স্পাইনাল কৰ্ডৰ প্ৰবলেম থাকিব পাৰে সিৰিংস বা ডিপ্লোমাইলিয়া বা ধৰক ব্ৰেইনতো প্ৰবলেম থাকিব পাৰে হেতু কয় আৰ্নল্ড চিয়াৰি মালফৰ্মেশন হেবিলাক যদি কাৰণ মানে MRI কৰা হয় আৰু MRI আৰু কেতিয়াবা CT স্ক্যান আৰু এক্সৰে কৰা হয় হেবিলাক যদি দেখা যায় যে হেবিলাক প্ৰবলেম নাই তেতিয়া আৰু তাৰছত এই এক্সেট মানে এটা এংগেল গম পোৱা যায় এই এংগেলটো কিমান হেতু কপছ এংগেল বুলি কয় হেতু কপছ এংগেলটো এটা লেভেলত তলত থাকিলে জাস্ট হেতু এক্সাৰসাইজ আৰু অবজাৰভেশন থাকে আৰু এটা লেভেলত বেছি থাকিলে হেতু বেল পিনৱা হয় এটা লেভেলত বেছি গছি গলে আমি হেতু কওঁ যে এটো সাৰ্জাৰী কৰিব লাগিব হেতু হেই কপছ এংগেল মানে তাতে গম পোৱা যায় যে কাৰ্ভটো কিমান বেছি কাৰ্ভটো অত্যাধিক বেছি হলে হেতু অপাৰেচন কৰিব লাগে হয় নিশ্চয়কৈ এটা ফোন আছে আমি ফোনটি লৈ লৈছো হেল্ল' হয় আপোনাক স্বাগতম জনাইছো প্ৰথমে পৰিচয়টো জনাব মই ফোন কৰিছো মোৰ নাম অজন্তা দাস আপোনাৰ সমস্যাৰ বিষয়ে জনাব আমাক মই মানে কি হয় মই ভৰিৰ কিখন মানে পাতাখন আছে পাতাখনৰ কি জইন আছে এই জইনটো তাৰমানে অলপ মানে বিষায় দুটা জইন এবছৰ পাৰ হৈ গ'ল মানে বহুত মানে অৰ্থপেডিক ডক্টৰক দেখাইছো কিন্তু মানে বস্তুটো মানে আকৌ কমা নাই আপোনাৰ ভৰি গেৰুৱাটোত বিষ নে সেই জইনটোত আৰু দুটা ভৰিৰে বিষ আছে তো দুটা ভৰি আপুনি আপোনাৰ সব ইউৰিক এসিড এইবিলাক সব ঠিকে আছে মই ইউৰিক এসিড সব মানে পৰীক্ষা কৰিছো মানে আৰু আমাৰ যেটো আমাৰ কি ভিটামিন D3 হেতু মই পৰীক্ষা কৰিছো হেতু ঠিক আছে তো সব এটো বেলেগ ধৰণৰ কাৰণ থাকিব পাৰে আৰ্থ্ৰাইটিছ হ'ব পাৰে বা কেতিয়াবা আপুনি মানে সৰু বয়সত কোৱাৰ ওপৰৰ পৰা পৰিলো হেনকা ড্যামেজ হ'ব পাৰে তো ভালকে চাব লাগিব আৰু যেহেতু আপুনি এক বছৰ ধৰি আৰাম পোৱা নাই তাৰ মানে আপোনাৰ যোনটো নৰমাল হেতু সোৱা হৈছে এটা বেলেগ কিছুমান আৰু কাৰণ থাকে হেতু কাৰণে হ'ব পাৰে কেতিয়াবা স্পাইনৰ প্ৰবলেমৰ কাৰণে আপোনাৰ ইয়াত ভৰিটোত পটাটোত হেনকা বিষ হ'ব পাৰে তো ভালকে এসেছ কৰিব লাগিব যেটো নৰমাল কাৰণ হেতু নহব এক বছৰটো তেওঁ নৰমাল কাৰণ কেটা বিচাৰা হৈছিল তো হেতু ভালকে চাব লাগিব এসেছ কৰিব লাগিব তাৰপিছতহে এটো ট্ৰিটমেন্টটো হ'ব কিন্তু এটো সাগে বেলেগ কাৰণ হ'ব স্পাইনৰটো প্ৰবলেম হ'ব পাৰে বা কিবা মানে জইন্টৰ যোনটো মানে কিছুমান জন্মগত প্ৰবলেম থাকে যেনেকৈ অস্ট্ৰাইগোনাম বা বুলি কয় মানে এটা হাড়ৰ লগত লিংক থাকে হেনকা হ'ব পাৰে তো হেতু যদি হৈছে তেতিয়া হেতু চাই পেলা হেতু ট্ৰিটমেন্ট কৰিব লাগিব হয় নিশ্চয়কৈ দেখুৱাব লাগিব তেতিয়া ভালদৰে চাই মেলি চিকিৎসা নিশ্চয় কৰিব পৰা যাব আন এজন দৰ্শক আছে ফোনত আমি ফোনটি ল'ব বিচাৰিছো হেল্ল' মই বিজয়জনৰ পৰা কৈছিলো হয় আপোনাক স্বাগতম জনাইছো আপুনি কি জানিব বিচাৰিছে আচ্ছা মোৰ মাৰ মানে বয়স হৈছে আপোনাৰ 69 70 হৈছে তেখেতৰ মানে আঁঠুটো মানে কেতিয়াবা বহি থাকিলে হয়কে লক হৈ যোৱাৰ নিচিনা হয় আৰু তাৰপা মানে অকমান দেৰি লাগি অকমান কাটাককে আৱাজ এটা কৰে ফুটাও নিচিনা তাৰপিছত মানে ঠিক হৈ যায় কিন্তু একদম লক হৈ যোৱাৰ নিচিনা হয় মানে এইটো মই একো লৰচৰ কৰিব নোৱাৰে বহুত দিগদাৰ হৈ যায় মানে আচ্ছা তেওঁ বয়সটো বেছি তেওঁ মানে মই যোনটো ভাবিছো এটো আৰ্থ্ৰাইটিছ হৈছে কিন্তু আৰ্থ্ৰাইটিছ হলেও এনেকুৱা মানে তাৰ ভিতৰত যোনটো মেনিস্কাস থাকে মানে কিছুমান ওয়াছাৰৰ নিচিনা বস্তু থাকে কিছুমান ষ্ট্ৰাকচাৰ থাকে হেতু কেতিয়াবা সিঙি যাব পাৰে সিঙি গৈ পেলাই হেতু জইন্টৰ সাৰফেসৰ ভিতৰত আহি যায় আৰু তাতে ঘৰ্ষণ পালে সেই লকিংটো হয় এটো ভালকে এসেছ কৰিব লাগিব আৰু যদি দৰকাৰ পৰে এটো বয়সত তেওঁ যদি প্ৰবলেম থাকে আৰু এক্সৰে দি
দেখা যায় যে তেওঁ আৰ্থ্ৰাইটিছ আছে তেনেহ'লে চাগে সেইটো চাৰ্জাৰী কৰিব লাগিব অৰ্থাৎ টোটেল নি ৰিপ্লেচমেণ্ট কৰিলে তেওঁ আৰাম পাব হয় নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত পুনৰ সময় হৈছে খন্তেক বাণিজ্যিক বিৰতিৰ স্কুল যোৱা নাই বৰ্তমান একেদৰে সেই বৰ্তমানৰো থাকে এটা অতীত এনে বহু অতীত আজিও সজীৱ এনে বহু কাহিনী আজিও প্ৰাসংগিক কি হৈছিল কেনেকৈ হৈছিল আৰু কিয় হৈছিল যাৰ নখ দৰ্পণত সমাজ যাৰ নখ দৰ্পণত ৰাজনীতি যি প্ৰত্যক্ষ কৰিছে সাহিত্য সংস্কৃতিৰ গতি এনে বহু অসাধাৰণ ব্যক্তিৰ আত্মকথা অনুবীক্ষণ a series of talks অতীত বৰ্তমান আৰু ভৱিষ্যত এটা ভাল ভৱিষ্যত পাবলৈ যিদৰে লাগিব এটা ভাল বৰ্তমান একেদৰে সেই বৰ্তমানৰো থাকে এটা অতীত এনে বহু অতীত আজিও সজীৱ এনে বহু কাহিনী আজিও প্ৰাসংগিক কি হৈছিল কেনেকৈ হৈছিল যিহেতু বিভিন্ন সমস্যাসমূহক লৈ হাৰৰ গতিকে এগৰাকী দৰ্শক আছে আমি ফোনটি ল'ব বিচাৰিছোঁ হেল্ল' 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 আপোনাক স্বাগতম জনাইছোঁ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে হয় মই জয়ন্ত কুমাৰ ভূঞা আজাৰা গুৱাহাটী আজাৰাৰ পৰা কৈ আছোঁ মই হয় আপোনাৰ সমস্যা মোৰ সমস্যাটো মানে মোৰ এই মানে সোঁ ভৰি আঁঠুটো আজি 3 বছৰ আগত মানে ফুলি গৈছিলে ফুলি যোৱাৰ পিছতে মই ডক্টৰ দেখুৱালোঁ এই আমাৰ গুৱাহাটী মালিগাঁও এইখন এইটো কি কয় সঞ্জীৱনী হস্পিটেলত তেখেতে মানে তাৰ পৰা কি কৰিলে অলপ 5-6 চিৰিজ মান পানী বাহিৰ কৰি দিলে তথাপিতো মানে বিষটো কমা নাই এতিয়া আস্তে আস্তে মানে বাওঁ ভৰিটো মানে বিষাব ধৰিছে মানে বহুত দাৱাই লাইফ টাইম দাৱাই ঔষধো দিছে খাই আছোঁ তথাপিতো মানে ঔষধ নাখালে মই মানে থাকিব নোৱাৰো মানে ভাল খোজকাঢ়িব নোৱাৰো চিৰি অৰ্থনামা কৰা বহুত কষ্ট হয় বুজি পাইছোঁ তো আপোনাৰ কি বেমাৰ বুলি তাতে ডায়াগনোচিছ হৈছিল কিবা ডায়াবেটিছ একো নাই মোৰ ডায়াবেটিছ প্ৰেছাৰ একো নাই আপোনাৰ কি অসুখ বুলি কোৱা হৈছিল তাতে বাত বিষ বুলি ক'লে ডক্টৰ যে যেটা মানে এইটো হ'ব পাৰে আপোনাৰ বাত বিষৰ কাৰণে এনেকুৱা হ'ব পাৰে আপোনাৰ ইউৰিক এচিড ঠিকে আছে ইউৰিক এচিডৰ বিষয়ে সুধিছে আপোনাৰ ইউৰিক এচিড আছিলে কিন্তু এটা কন্ট্ৰল আছে ইউৰিক এচিড হয় তো আপোনাৰ এতিয়া কি ইউৰিক এচিডৰ দৰব খাই পেলাই কন্ট্ৰল হৈছে নে নাই নাই ইউৰিক এচিড দৰব খোৱা নাই মই এতিয়া মানে যেটো মোৰ লাইফ টাইম মেডিচিন দিছে সেই মেডিচিনটো মই খাই আছো এতিয়া মেডিচিনৰ নামটো ক'ব কি আছে যদি ক'ব পাৰে নামটো এতিয়া মইতো ক'ব মানে ইমানটো মনত যেনেকে এতিয়া সাজো 500 তাৰপিছত আছে সাজো আৰু মানে 5 কিলোমান মানে দাৱাই দিছে সেই দাৱাইটো খাই মই আছো হয় চাওক এই আৰ্থ্ৰাইটিছটো এটা মানে বৰ জটিল বেমাৰ আৰু আৰ্থ্ৰাইটিছৰ আটাইতকৈ ইম্পৰ্টেণ্ট মানে বস্তু যোনটো মানে সেইটো ভাবিবলৈ সেইটো পাৰ্মানেণ্ট কিয়ৰ নাই আমাৰ তাত এতিয়ালৈকে পাৰ্মানেণ্ট কিয়ৰ নাথাকিলে আপোনাৰ কি কৰিব লগা হয় যে দৰৱটো দীঘলীয়া সময়ৰ কাৰণে দিব লগা হয় আৰু এইটো পেচেণ্টে এইটো আমনি পায় আৰু এটা মানে কষ্ট পায় আৰু ধৰক এটা ফাইনেন্সিয়েল বাৰ্ডেন হয় কিন্তু মানে চাগে তেওঁ মানে ৰিপিটেডলি সেই দৰৱটো খাই থাকিব লাগিব বা দৰৱটো চেঞ্জ কৰিব লাগিব কিন্তু দৰৱ নোখোৱাকৈ তেওঁ যে ঠিক থাকিব সেইটো মই ভাবোঁ পচিবল নহ'ব তেওঁ দৰৱটো খাই থাকিব লাগিব তেওঁ সেই হিচাপে ট্ৰিটমেণ্ট কৰিব লাগিব ফিজিঅ'থেৰাপি কৰিব লাগিব সেইটো কৰিব লাগিব তেওঁ যোনটো ক'লে চাজো মানে চেলাজোপাইৰিন এইটো মানে আৰ্থ্ৰাইটিছটো আছেই হয় নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ দৰ্শকগৰাকীক আন এজন দৰ্শক আছে আমি ফোনটি লৈছোঁ হেল্ল' হেল্ল' হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে মই বায়াটা চাৰিআলিৰ পৰা কৈছোঁ দিল্লেশ্বৰী কুমাৰীয়ে কি জানিব বিচাৰিছে আপুনি মোৰ মানে বাইদেউ মোৰ মানে কি ৰাইট চাইডৰ পিঠি খালে ধৰক এই যে হাৰ্ডি মানে হাতৰ ডেনা বুলি যে কয় তাতে মানে বিষ এটা আৰম্ভ হৈছে আৰু এইটো বিষ মানে একদম পুৰা বুকলৈকে আহিছে ৰাইট চাইডৰ মানে স্তনৰ কাষলৈকে মানে বিষটো আহিছে মানে কওকচোন কওক আৰু হাতলৈকে মানে ৰাইট চাইডৰ হাত যিখন আছে একদম হাতৰ আঙুলিলৈকে মানে দিন দিনাই থাকে আৰু ৰগে ৰগে বিষটো মানে আহি থাকে তেনেকুৱা এইটো কিমান দিনৰ পৰা হৈছে এইটো ধৰক ছাৰ এইটো 3 সপ্তাহ মানে ধৰক দি আছো আৰু এমাহ হোৱা নাই আচ্ছা চাওক এইটো হয় এইটো ধৰক আপোনাৰ মানে চাৰ্ভাইকেল স্পণ্ডিলাইটিছ হ'লে এনেকুৱা হয়
আপুনি কৈছে পিঠি বিষ স্তনত আহি যায় কিন্তু এটা ইম্পৰ্টেণ্ট আপুনি কথা ক'লে মানে গুৰুত্বপূৰ্ণ কথা ক'লে যে আপোনাৰ ৰাইট হাততো বিষ আহিছে হাতৰ আঙুলিকেইটাতো জিনজিনাই আছে সেইটো হ'লে এইটো চাৰ্ভাইকেল স্পণ্ডিলাইটিছৰ মানে লক্ষণ অৰ্থাৎ কি হয় আমাৰ যোনটো ডিঙি আছে ডিঙি হাড় থাকে যোনটো ভাৰ্টিব্ৰা থাকে তাৰ মাজত ডিস্ক থাকে সেইটো কুচনৰ নিচিনা বস্তু থাকে কেতিয়াবা সেইটো নিজৰ পজিশ্যনৰ পৰা আঁতৰি যায় আঁতৰি পেলাই পাছফালে জেনেৰেল পাছফালে গুচি যায় পাছফালে নাৰ্ভ থাকে নাৰ্ভৰ পিঞ্চিং হয় অৰ্থাৎ নাৰ্ভৰ ওপৰত প্ৰেছাৰ পৰে এতিয়া নাৰ্ভৰ ওপৰত প্ৰেছাৰ পৰিলে সেই নাৰ্ভৰ ফাংচনটো বেয়া হয় এতিয়া নাৰ্ভটো যোন য'ত গুচি যায় ধৰক আপোনাৰ হাতলৈ গুচি গৈছে সেই নাৰ্ভটোৱে চাগে এফেক্টেড হৈছে সেই নাৰ্ভটো প্ৰেছাৰ পৰিছে আৰু সেইটো কাৰণে আপোনাৰ এইটো চিম্পটম আহিছে সেইটো মানে নহয় যে আপোনাৰ হাতত কিবা প্ৰব্লেম আছে বা আপোনাৰ বুকুত প্ৰব্লেম আছে মেইনলি এইটো স্পাইনতে প্ৰব্লেম আছে সেইটো কাৰণে ধৰক এক্সৰে MRI কৰিব লাগিব আৰু প্ৰপাৰ যদি কনজাৰভেটিভ ট্ৰিটমেণ্ট কৰা হয় জেনেৰেলি 90% পেচেণ্ট এইটো মানে বাকী এই কনজাৰভেটিভ ট্ৰিটমেণ্ট দৰৱ এক্সাৰচাইজ ফিজিঅ'থেৰাপি প্ৰিকশ্যন লৈ পেলাই ঠিক হ'ব পাৰিব হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আন এজন দৰ্শকৰ ফোন ল'ব বিচাৰিছোঁ হেল্ল' হয় আপোনাক স্বাগতম জনাইছোঁ প্ৰথমে পৰিচয়টো জনাব তাৰপিছত সমস্যাৰ বিষয়ে ক'ব মোৰ ঘৰ মালবাহী বৰপিলাটি মোৰ নাম চুলতান আলী হয় আপোনাৰ সমস্যা মই আঁঠুৰ বিষ হয় আঁঠুৰটো মানে এনে বহি থাকিব নোৱাৰি এনে চেয়াৰত বহি থাকিলে একো অসুবিধা নাই হয় এনে যদি মানে মাটিত বহি বা শাৰী পাৰি বহিলে এইটো মানে জইণ্টটো বিষ কৰে জইণ্ট বিষ হয় আচ্ছা আপোনাৰ বয়সটো কিমান বয়স মোৰ এতিয়া 63 তো আপোনাৰ বয়স অলপ বেছি হৈছে এইটো আপোনাৰ আঁঠুত বিষ আৰু পাৰ্টিকুলাৰ কিছুমান পজিশ্যন য'ত মানে আঁঠুৰ পৰা প্ৰেছাৰটো বেছি হয় তেতিয়া আপোনাৰ এইটো বিষটো হৈ আছে এইটো হ'ব পাৰে আপোনাৰ আঁঠুৰ যোনটো অস্টিঅ'আৰ্থ্ৰাইটিছ অৰ্থাৎ মানে আপোনাৰ আঁঠুৰ যোনটো ছাৰ্ফেচটো সেইটো বেয়া হৈ গৈছে এইটো বয়স হ'লে হয় যেনেকুৱা চুলি পকি যায় বগা হৈ যায় সেনেকুৱা বস্তু সেইটো এটা এজিঙৰ প্ৰচেছ কিন্তু এইটো হৈছে আপোনাৰ সেইটো কাৰণে ট্ৰিটমেণ্ট হৈছে প্ৰথম হৈছে যে আপুনি যি বস্তু কৰিলে আপোনাৰ বিষটো বাঢ়ে সেইটো যিমান পাৰে কমাই কৰিব এক দ্বিতীয় কথা হৈছে আপোনাৰ কিছুমান আঁঠুৰ এক্সাৰচাইজ দৰকাৰ তৃতীয় কথা কিছুমান দৰৱ দৰকাৰ আছে সেইটো ল'লে আপুনি আৰাম পাব হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আন এটা ফোন ল'ব বিচাৰিছোঁ হেল্ল' শুনা পাইছে নিশ্চয় আপুনি আমি দৰ্শকগৰাকীক শুনি পোৱা নাই গতিকে আমি কিছু কথা জানিব বিচাৰিছোঁ এবাৰ যিহেতু এগৰাকী দৰ্শকে স্পণ্ডেলাইটিছৰ বিষয় লৈ আহিছিলে হয়নে গতিকে স্পণ্ডেলাইটিছনো কি তাৰ লক্ষণসমূহনো কেনেধৰণৰ হয় আৰু কেনেকৈ গম পাব যে এই সমস্যাই দেখা দিছে কিছু কথা জানিব বিচাৰিছোঁ সেই চাৰ্ভাইকেল স্পণ্ডিলাইটিছ অৰ্থাৎ ডিঙিত মানে ক'ৰবাত নাৰ্ভৰ পৰা পিঞ্চিং বা প্ৰেছাৰ পৰিছে তো সেইটোত এটা মানে যোনটো মানে লক্ষণ থাকে সেইটো হৈছে হাতৰ বিষ বা জিনজিননি এইটো হাতৰ হ'ব পাৰে বা আপোনাৰ কিলাকতিলৈকে হ'ব পাৰে বা কেতিয়াবা বুকুতো আহিব পাৰে যেনেকুৱা তেওঁ আহিছে কেতিয়াবা এইটো হ'লে আপোনাৰ মানে মূৰৰ পাছফালৰ বিষ হ'ব পাৰে বা কেতিয়াবা অকল বিষটো আপোনাৰ ডিঙিতে থাকিব পাৰে এইটো বেলেগ বেলেগ হাড় আছে হাড়ৰ লেভেলত যি প্ৰব্লেম আছে সেইটো হ'ব পাৰে তাৰপিছত কেতিয়াবা খুব বেছি হ'লে আপোনাৰ অলপ ভৰি উইকনেছ সেইটো মানে তাত যদি প্ৰেছাৰটো বেছি হয় আৰু তেতিয়া ভৰি উইকনেছ বা প্ৰেছাৰ পায়খানাৰো প্ৰব্লেম আহিব পাৰে সেইটো খুব ৰেয়াৰ অৰ্থাৎ মানে ধৰক আপুনি 100 জনৰ মাজত এজনৰ হ'ব পাৰে কিন্তু সেইটো হয় তো জেনেৰেলি চিম্পটমকেইটা জেনেৰেলি হাত কান্ধা বা কিলাকতি বা আপোনাৰ বুকুত এইবিলাকত বিষ থাকে আৰু জিনজিননি হয় আৰু মানে ধৰক কিবা বস্তু ডাঙৰতে বা সেনেকুৱা কিবা এটা কাম কৰোঁতে বা কেতিয়াবা ৰাতি শুই পেলাই যদি পজিশ্যনটো ঠিক নহয় তেওঁ মানে গাৰুটো ভালকৈ লোৱা নহয় যদি কেতিয়াবা সেনেকুৱা পজিশ্যন এইটো বিষটো দেখা যায় হয় নিশ্চয়কৈ আমি আৰু কথা জানিম এই বিষয়ে এজন দৰ্শক আছে আমি ফোনটি ল'ব বিচাৰিছোঁ হেল্ল' হয় আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ পৰিচয়টো জনাব মই ডিব্ৰুগড়ৰ পৰা কৈছোঁ মোৰ নাম জয়ন্ত কুমাৰ দাস হয় আপোনাৰ সমস্যাটো মানে কি মোৰ মানে হাতৰ যে আঙুলিবিলাক আছে ন জইণ্টবিলাক অলপ পেইন কৰে আৰু বেক চাইডতো অলপ পেইন কৰে পিঠি আৰু কঁকালৰ পেইন আছে অলপ কিন্তু মই মানে কি কেইদিনমান আগত ডক্টৰ দেখুৱাইছোঁ 2 মাহমান আগত তেতিয়া মই আমাৰ CRP টেষ্ট কৰালে তাৰপিছত আপোনাৰ
কি হাই সেন্সিটিভিটি কিবা এটা কৰিলে কিন্তু এইবিলাক তো নৰ্মেল ওলালে বুজিছে নাই হয় অকল ইএছআৰটো অলপ বাঢ়ি আছে বাই অলপ 35 মান আছে দৰৱ খাম নাখাওঁ ডক্টৰে ক'লে এটা কি দিছিলে এটা খাবৰ কাৰণে মই খোৱা নাই এতিয়ালৈকে কি অমনাপৰ যদি চেইন এটা দিছিলে খাবৰ কাৰণে মই খোৱা নাই কিন্তু ষ্টাৰ্ট কৰা নাই বুজি পাইছোঁ আপোনাৰ কিমান দিনৰ পৰা এইটো প্ৰব্লেম হৈ আছে আজি মই 2 মাহমান অবজাৰ্ভ কৰি আছোঁ এইটো তাৰ আগত কেতিয়াও নাছিল আপোনাৰ বেলেগ কিবা বেমাৰ আছে নেকি মোৰ মানে কি বেলেগ মানে মোৰ সাইনাছৰ প্ৰব্লেম আছে কিহৰ প্ৰব্লেম সাইনাছৰ প্ৰব্লেম আছে আৰু মোৰ অলপ টোপনি অলপ প্ৰব্লেম হয় সেইকাৰণে ডক্টৰে দৰৱ দুটামান দিছে খাবৰ কাৰণে বেলেগ বেমাৰ নাই মোৰ চাওক আপোনাৰ চুগাৰ মোৰ একো নাই দেই আপোনাৰ বয়স কিমান মোৰ বয়স 58 আপোনাৰ এই যোনকেইটা লক্ষণ আছে জাষ্ট 2 মাহৰ পৰা হৈছে চ' 2 মাহত মানে চব বস্তু মানে পিকচাৰটো ভালকৈ নাহে কি বেমাৰ হৈছে কি আৰ্থ্ৰাইটিছ হৈছে বা কেতিয়াবা এনেকুৱা আৰ্থ্ৰাইটিছ আহি পেলাই নিজে নিজে গুচি যায় সেইটো কাৰণে হ'ব পাৰে আপোনাৰ টেষ্টবিলাক ইমানকৈ পজিটিভ অহা নাই কিছুমান ইএছআৰটো বাঢ়ি আছে আপোনাৰ যোনটো মানে CRP বুলি কৈছে সেইটো নৰ্মেল আহিছে তো সেনেকুৱা এটা থাকে কেতিয়াবা পিকচাৰটো ইমান ক্লিয়াৰ নহয় কেতিয়াবা সেইটো কয় আৰ্লি আনডিফাৰেঞ্চিয়েটেড আৰ্থ্ৰাইটিছ এইটো হ'ব পাৰে আপোনাৰ এইটো 1 বছৰ বা 2 বছৰ পাছত আপোনাৰ ফুল মানে প্ৰপাৰ আপোনাৰ আৰ্থ্ৰাইটিছ ডিটেক্ট হ'ব পাৰে বা কেতিয়াবা একো নহয় পেলাই আপোনাৰ নিজে নিজে গুচি যাব পাৰে তো এইটো ক্ষেত্ৰত কিন্তু আপোনাক অমনাকৰ্টিল দিছে ষ্টেৰইড দিছে এইটো মানে দিয়া হয় আৰ্লি আনডিফাৰেঞ্চিয়েটেড আৰ্থ্ৰাইটিছৰ কাৰণে এইটো ষ্টেৰইডটো দিয়া হয় আৰু বেলেগ দৰৱ আছে সেইটোও দিয়া হয় মেথট্ৰেক্সেট বা সেইটো তো আপুনি যদি আপোনাৰ ডায়েবেটিছ নাই আপুনি সেইটো দৰৱ ল'ব পাৰে আপুনি লৈ পেলাই চাব পাৰে কেতিয়াবা এইটো মানে এইটো ফাৰ্ডাৰ আৰু প্ৰগ্ৰেছ নকৰি নিজে নিজে গুচি যায় আৰু এটা আপুনি সিগনিফিকেন্ট কথা ক'লে যে আপোনাৰ টোপনি নহয় কেতিয়াবা পোৱা গৈছে সেই আৰ্লি আৰ্থ্ৰাইটিছ বিলাক সেই টোপনিৰ মানে ডিষ্টাৰবেন্সৰ লগত লিংক থাকে সেইটো কয় ফাইব্ৰোমাইলজিয়া বুলি এটা বেমাৰ আছে সেইটোৰ লগত লিংক থাকে তো সেইটো কাৰণে হ'ব পাৰে সেইটো কিন্তু এইটো 2 মাহৰ চিমটম লৈ আমি একো মানে সঠিক ক'ব নোৱাৰোঁ তো মোৰ যোনটো অপিনিয়ন হ'ব সেইটো আপোনাৰ যোনটো ডাক্তৰে দিছে অমনাকৰ্টিল সেইটো কেইদিনমান খাই পেলাই যেনেকুৱা দিছে সেইটো খাই ল'ব পাৰে ইমান জেনেৰেলি এইটো অমনাকৰ্টিল ষ্টেৰইড হয় আমি জেনেৰেলি পেচেণ্টক আমি দিব নিবিচাৰোঁ কিন্তু কেতিয়াবা এই দৰৱটো মানে একদম দৰকাৰী পৰি যায় একদম দিব লগা হয় তো এইটো এটা কণ্ডিশ্যন য'ত তেওঁ ল'ব পাৰে মানে কমপ্লিকেশ্যন কেইটা যি আছে আপুনি নেটত চাই ল'ব পাৰে থাকে কিন্তু ষ্টিল ল'ব পাৰে তেওঁ হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আন এজন দৰ্শক আছে ফোন লাইনত আমি ফোনটো ল'ব বিচাৰিছোঁ হেল্ল' হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে হয় মই বাল্লিৰ পৰা কৈছোঁ পলাকবাৰী বাল্লি কি জানিব বিচাৰিছে এই মোৰ আঁঠুৰ বিষৰ মানে আঁঠুটো বিষায় সোঁহাতৰ আঁঠুটো অকল আঁঠুটোৰ বিষ বহিব নোৱাৰোঁ হয় হেল্ল' হয় শুনি আছোঁ আঁঠুৰ বিষ মানে বহিব নোৱাৰোঁ আৰু বহিলে উঠিব নোৱাৰোঁ মানে বিষ আৰু বহুত কষ্ট হয় অকল আঁঠুটোৰ হাড়িডাল বুজি পাইছোঁ হয় আঁঠুৰ বিষ তেখেতৰ আচ্ছা তেওঁৰ কিমান দিনৰ পৰা আঁঠুৰ বিষ আৰু তেওঁৰ বয়সটো কিমান মোৰ বয়স 47 আঁঠুৰ বিষটো বহুত কাৰণ থাকে অলৰেডি আমি ডিছকাছ কৰিলোঁ এটা কমন যোনটো মানে দেখা যায় হৈছে আঁঠুৰ যোনটো ঘিলাটোৰ জেলি যোনটো আছে সেইটো কমি যায় বা সেইটো অষ্ট্ৰিঅ'আৰ্থ্ৰাইটিছ কয় চাগে তেওঁৰ 47 এজত সেইটো হ'ব পাৰে সেইটো ভালকৈ চাব লাগিব তেওঁ মানে সেই ট্ৰিটমেণ্টত এক্সাৰচাইজ দৰৱ আৰু প্ৰিকশ্যনছ যিকেইটা আছে সেইটো মানে ফ'ল' কৰিলে তেওঁ নিশ্চয় আৰাম পাব হয় নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ দৰ্শকগৰাকীক নিশ্চয় উপকৃত হ'ব পুনৰ লৈছোঁ খন্তেক বাণিজ্যিক বিৰতি আৰু কিয় হৈছে যাৰ নখ দৰ্পণত সমাজ যাৰ নখ দৰ্পণত ৰাজনীতি যি প্ৰত্যক্ষ কৰিছে সাহিত্য সংস্কৃতিৰ গতি এনে বহু অসাধাৰণ ব্যক্তিৰ আত্মকথা অনুবীক্ষণ, a series of talks.
অতীত বৰ্তমান আৰু ভৱিষ্যত এটা ভাল ভৱিষ্যত পাবলৈ যিদৰে লাগিব এটা ভাল বৰ্তমান একেদৰে সেই বৰ্তমানৰো থাকে এটা অতীত এনে বহু অতীত আজিও সজীৱ এনে বহু কাহিনী আজিও প্ৰাসংগিক কি হৈছিল কেনেকৈ হৈছিল আৰু কিয় হৈছিল যাৰ নখ দৰ্পণত সমাজ যাৰ নখ দৰ্পণত ৰাজনীতি যি বিৰতিৰ পিছত উভতি আহিছোঁ অনুষ্ঠানৰ শেষৰটো অংশলৈ আজি আমি অস্থিৰ ৰোগৰ বিষয়ে কথা পাতি আছিলোঁ আৰু আমাৰ সৈতে অনুষ্ঠানত উপস্থিত আছে ডাক্তৰ জয়দীপ ঘোষ যিটো আমি বহুকেইটা বিষয়ত কথা পাতিলোঁ আৰু দৰ্শকসকল আমাৰ সৈতে সংযুক্ত হৈছে এটা ফোন আছে আমি ফোনটি লৈ ল'ব বিচাৰিছোঁ হেল্ল' হেল্ল' হয় আপোনাক স্বাগতম জনাইছোঁ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে মই গুৱাহাটীৰ পৰা কৈছোঁ প্ৰতিভা ডেকা হয় আপোনাৰ কি সমস্যা আছে বাওঁ চাইডৰ ভৰিৰ এই কৰ্মলৰ এই যে জোৰাটো তাৰমানে অলপ মানে বিষ কৰে এনে বিষাই নাথাকে বহিব নোৱাৰো তাৰমানে বহিব নোৱাৰো মাত্ৰ অলপ বহিলে তাৰমানে বিষাই জৰিটো হয় আপোনাৰ আঁঠুৰ বিষ আছে নে কঁকালৰ বিষে আছে কঁকালৰ বিষো আছে তেনেকুৱা নাই কেতিয়াবা অলপ বিষাই আচ্ছা কৰ্মলৰ এই জোৰাটো তাৰমানে জইনটো হয় এইটো হ'ব পাৰে তেওঁ মানে যোনটো যেনেকুৱা ডিঙিটো প্ৰব্লেম হয় সেনেকুৱা কঁকালতো প্ৰব্লেম হয় সেইটো স্পাইনত মানে বয়স হ'লে স্পাইনত লাম্বাৰ স্পণ্ডিলাইটিছ হয় কেতিয়াবা সেইটো ডিস্কৰ প্ৰব্লেম হয় ডিস্কটো বাঢ়ি আহে কেতিয়াবা সেইটো তাত ষ্টেন'চিছ হয় মানে কিছুমান বয়স হ'লে মানে তাতে টিচু কিছুমান জমা হয় সেই টিচুকেইটা নাৰ্ভৰ ওপৰত চেপা দিয়ে সেইটো কাৰণে সেনেকুৱা বিষটো হয় চাগে তেওঁ বহিলে সেইটো পজিশ্যনৰ বিষ মানে সেই টিচুটো চেপা খাব পাৰে আৰু এটা হ'ব পাৰে তেওঁ হিপ জইণ্টতো কিবা প্ৰব্লেম হ'ব পাৰে তো সেই বস্তুটো মানে ক্লিনিকেলি তেওঁক চাব লাগিব তেওঁক ডিফাৰেঞ্চ এটা কি অন্তৰ আছে সেইটো চাবলৈ সেই অন্তৰ মানে চাই পেলাই তেওঁ কিছুমান এক্সৰে বা মানে সেনেকুৱা দৰকাৰ পৰিলে MRI কৰা হ'ব আৰু তাৰপিছত তেওঁ এটা ট্ৰিটমেণ্ট এটা প্লেন এটা কৰা হ'ব সেইটোত তেওঁ আৰাম পাব সেইটো কাৰণে মোৰ তাত আপুনি আহিব পাৰে মোৰ চেম্বাৰ হৈছে এপ'লো ইণ্টাৰনেশ্যনেল হস্পিটেল খ্ৰীষ্টান বস্তি মোৰ ফোন নম্বৰ হৈছে 8638296624 এইটো মোৰ প্ৰেক্টিছৰ ফোন নম্বৰ আৰু মোৰ এছিষ্টেণ্ট আছে মিষ্টাৰ কবিৰ দাস তেওঁৰ নম্বৰ আছে 9085961451 তেওঁকো কণ্টেক্ট কৰিব পাৰে নিশ্চয়কৈ যোগাযোগ কৰি আপোনাৰ পৰা চিকিৎসা গ্ৰহণ কৰিব পাৰিব এটা কথা জানিব বিচাৰিছোঁ অকণমান চমুকৈ জানিম যে আমাৰ মহিলাসকলৰ বিষৰ সমস্যাটো খুব বেছি আমি যিহেতু দৰ্শকসকল সংযুক্ত হওঁতেও আমি গম পাইছোঁ যে মহিলাসকলৰ খুব বেছি বিষৰ সমস্যা আঁঠুৰ বিশেষ হওক ভৰিৰ বিশেষ হওক আৰু এটা কাম তেওঁলোকে কৰে যে খুব অৱজ্ঞা কৰে পটককৈ চিকিৎসকৰ ওচৰলৈ নাযায় গতিকে মই এই বিষয়ে জানিব বিচাৰিছোঁ যে মহিলাসকলৰ যেতিয়া এটা বিষ হয় বা ভৰিৰ বিশেষ হওক কঁকালৰ বিশেষ হওক তেওঁলোকে হয়তো কোনোবাই গৰম সেক দিয়ে নাইবা কোনোবাই আইচ পেক লগায় ঠাণ্ডা সেক লয় গতিকে এই সেক যে আমি লৈ লওঁ কেতিয়াবা উলুটা আমাক ৰিয়েক্ট কৰেগৈ গৰম হেক লোৱাৰ কাৰণে কেতিয়াবা কয় যে হেকটো ল'ব নালাগিছিলে তাৰ কাৰণে হ'ল গতিকে এই বিষয়টো অকণমান জানিব বিচাৰিছোঁ যে ল'ব লাগে নালাগে কি কয় আচলতে চিকিৎসা বিজ্ঞানে চাওক প্ৰথম হৈছে আপুনি আপোনাৰ ঘৰত কিবা এটা মানে আপোনাৰ ক'ৰবাত এটা শৰীৰৰ অংগৰ বিষ আছে তো আপুনিতো সেইটো ধৰক ৰাতি হৈছে আপুনিতো এটা ফাৰ্ষ্ট এইড ল'ব আপুনি কালি নেক্সট ডে গৈ আহি পেলাইহে ডাক্তৰৰ তাত যাব পাৰে বা কেতিয়াবা আপুনি এনেকুৱা পজিশ্যন থাকিব পাৰে যে আপুনি ডাক্তৰৰ তাত 2-3 দিনৰ পাছত যাব পাৰিব তো সেইটো হ'লে আপুনি এই গৰম বা ঠাণ্ডা সেইটো এটা বেছিক নিয়মটো হৈছে যদি আপোনাৰ ক্ৰনিক বিষ অৰ্থাৎ বিষটো আপোনাৰ 3-4 দিনৰ পৰা হৈ আছে বেছি ক'ৰবাত চোট লগা নাই তেতিয়া আপুনি গৰম পানী সেক ল'ব পাৰে এক যদি আপোনাৰ ক'ৰবাত চোট লাগিছে ধৰক আঁঠুটো ক'ৰবাত পৰি পেলাই আঘাত পাইছে ফুলি গৈছে বা ধৰক ক'ৰবাত ভৰিটো ক'ৰবাত গৈ ক'ৰবাত খুন্দা খাইছে তাৰপিছত তাত আপুনি চোট পালে বা কিবা এটা সৰু এক্সিডেণ্ট হৈ গ'ল তেতিয়া ঠাণ্ডা ট্ৰিটমেণ্ট লোৱাটো ভাল ঠাণ্ডা আইচ কম্প্ৰেছ কিন্তু এইটো মানে কি আপুনি নিজে চাব যে আপুনি সেইটো লৈ পেলাই আপুনি আৰাম পাইছে নে আপোনাৰ প্ৰব্লেমটো বেছি বাঢ়িছে যদি প্ৰব্লেমটো বেছি বাঢ়িছে ইমিডিয়েটলি সেইটো বন্ধ কৰিব ঠিক আছে দ্বিতীয় কথা হৈছে সেইটো আপুনি মানে এইটো নাভাবিব যদি আপোনাৰ বিষটো বহুত বেছি হৈ আছে আপুনি লাগিছে যে এইটো আপোনাৰ চোটটো বেছি হৈছে বা আপোনাৰ বিষটো বেছি হৈছে তেতিয়া আপুনি সেইটো প্ৰিলিমিনাৰী ট্ৰিটমেণ্ট কৰাৰ পাছত আপুনি এজন ডাক্তৰক দেখুৱাটো অনিবাৰ্য জৰুৰী সেই কেতিয়াবা আপোনাৰ বিষটো বহুত বেছি আপুনি অলপ দি পেলাই অলপ আৰাম পাইছে কিন্তু আপুনি এইটো কণ্টিনিউ কৰিছে এসপ্তাহ 2 সপ্তাহ সেইটো বস্তু বেয়া
আপুনি গম পাব লাগিব কি ৰেড ফ্ল্যাগ কি হ্যাঁ ধৰক আপোনাৰ কোবাত আপুনি আঘাত পাইছে কিন্তু আপুনি ধৰক বিষটো হৈছে আপুনি খুচকাইব পৰা নাই হেতু এটা ৰেড ফ্ল্যাগ ধৰক আপুনি মানে কোবাত পৰিলে হেতু কৰাৰ পাছত আপোনাৰ জ্বৰ উঠিব আৰম্ভ কৰিলে বিষৰ কাৰণে তেতিয়া এটা ৰেড ফ্ল্যাগ হ্যাঁ ধৰক আৰু আপুনি ধৰক মানে আপোনাৰ খুচকাইব পাৰিছে কিন্তু ধৰক আপোনাৰ বাইকত এক্সিডেন্ট হৈছে বহুত স্পিডত 60-70 গৈ আছে কোনবা আৰু যদি 30 যদি মানে আপোনাৰ এইটো হৈছে কলিশন হৈছে তেতিয়া আপোনাৰ ৰিলেটিভ স্পিডটো হৈ যাব মানে আপোনাৰ মানে ধৰক 60 আৰু 40 অলমোস্ট 100 হৈ যাব তো হেতু আপুনি গম পাব যদি আপোনাৰ ইনজুৰি মেকানিজমটো ইমান বেছি ধৰক আপুনি একতলাৰ পৰা পৰিলে তাছত অলপ বিষ আছে কিন্তু আপুনি উখা লব পৰা নাই ইমান ভালকে হেইবিলাক বস্তু হৈছে আপোনাৰ ৰেড ফ্ল্যাগ হেতু মানে আপুনি বুজিব আপোনাৰ নিজৰ বিবেক ব্যৱহাৰ কৰিব আৰু হেতু কাৰণে আপুনি ইমিডিয়েটলি ডাক্তৰ তাত যাব নিশ্চয়কৈ এগৰাকী দৰ্শক আছে ফোনত আমি ফোনটি লব বিচাৰিছো হেল্ল হয় আপোনাক স্বাগতম জনাইছো আপুনি প্ৰথমে পৰিচয়টো জনাব তাৰ পিছত আপোনাৰ সমস্যাৰ বিষয়ে ক'ব মই নগৰৰ পৰা কৈছো হয় মোৰ মানে আঁঠুৰ বিষ গিলাৰ বিষ এতিয়া মানে আপোনাৰ এইটো 6 মাহ ধৰি এইটো সমস্যা হৈ আছে 6 মাহৰ পৰা ভুগি আছে হয় এতিয়া মানে নগাঁও আমি দেখুৱাইছিলো নগাঁও ছাৰে কৈছে যে এইটো অপাৰেশ্যন কৰাব লাগে আগতে পানী ওলাইছে আৰু ফুলি যায় খোজকাঢ়িব নোৱাৰে বহিব নোৱাৰে সব আৰু মানে এটাটো আছে যে কনজাৰভেটিভ ট্ৰিটমেন্ট মানে অৰ্থাৎ অপাৰেশ্যন নকৰাকে আৰু এটা আছে অপাৰেশ্যন ট্ৰিটমেন্ট তো এই ট্ৰিটমেন্টটো তেওঁ 6 মাহ ধৰি চেষ্টা কৰিছে আৰু তাৰপিছতো তেওঁ মানে আৰাম পোৱা নাই সব তাৰ বাহিৰেও আৰু বস্তু আছে যেনে আঁঠুৰ তেওঁতো ইনজেকচন দি পেলাই পানী ওলাইছে বুলি কৈছে হা তাৰপিছত আৰু আছে ৰেডিঅ' ফ্ৰিকুৱেঞ্চি এবলেশ্যন বুলি আছে বা আৰু বেলেগ নানান ধৰণৰ ট্ৰিটমেন্ট আছে সাৰ্জাৰীটো মোৰ মতে একদম লাষ্টৰ কাৰণে ৰাখিব লাগে এটো যদি একদম কোনো উপায় পোৱা নাযায় তেতিয়া সাৰ্জাৰী কৰিব লগা হয় তো হেতু কাৰণে আপুনি এটা সেকেন্ড অপিনিয়ন ল'ব পাৰে আপুনি আমাৰ ইয়াত আহিব পাৰে আমাক দেখুৱাই যাব পাৰে আপুনি মোক এপলো ইণ্টাৰনেশ্যনেল হস্পিটেলত পাব মোৰ ফোন নম্বৰ হৈছে 8638296624 নিশ্চয় গতিকে আপোনালোকে যোগাযোগ কৰিব আপোনালোকে নিশ্চয়কৈ পৰিত্ৰাণ পাব পাৰিব চিকিৎসা ল'ব পাৰিব আৰু আমাৰ অনুষ্ঠানৰ সময় যেহেতু শেষ হৈ আহিছে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ সৈতে সংযুক্ত হোৱা প্ৰতিগৰাকী দৰ্শকক ধন্যবাদ জনাই আজিলৈ অনুষ্ঠান সামৰিছো ধন্যবাদ